হেল্ল' গাইজ নমস্কাৰ এতিয়া আমি আছোঁ বন্দাপাৰা তিনিআলিত আৰু এই বন্দাপাৰা এইটো ৰাস্তাৰে লেফ্ট চাইডৰ ৰাস্তাটোৰে আমি সোমাই যাম আৰু এইটো ৰাস্তাৰে আমি মানে জলপ্ৰপাত চাবলৈ যাম আৰু আপোনালোকক এই জলপ্ৰপাতটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লেটছ গো। আপোনালোকে ৰাস্তাৰ কাষৰ এই প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰি যাওক। এয়া চাওক কলৰ বাগান, কি মজা আৰু ধুনীয়া মানে কলৰ বাগান। এইফালে শাল গছ আছে, ইয়াত হাতী আহে চাগে, এইটো কাৰণে তাঁৰ দি থৈছে, এইটো ভয় খোৱাবৰ কাৰণে এনে দি থৈছে। এয়া এইফালে প্ৰাকৃতিক গছ গছনিৰে ভৰা পুৰা আৰু অকণমান আগত গ'লে মানে তামোলৰ বাগান, এনেকুৱা মজা লাগে ন। মানে ইফালে আহিলে আপোনালোকৰ মনটো মানে ক'ত উৰি যায় আপোনালোকে নিজে ক'ব নোৱাৰিব যে ক'ত আছে। মানে ইমান ভাল লাগে, ঠাণ্ডা ঠাণ্ডা কুল কুল পূৰা হেপী। কেনে বন্ধুসকল চাই কেনে পাইছে জনাব। আৰু আমি গৈ আছোঁ মানে যিখন জেগা আপোনালোকক দেখুৱাম তাৰ মাজতে আপোনালোকক এইবোৰ ৰাস্তাৰ প্ৰাকৃতিক দৃশ্যবোৰ দেখুৱাই যাম। আৰু ধান পকিব আৰম্ভ হৈছে আৰু ইফালে ইমান পকা নাই, এতিয়া কেঁচা হৈ আছে। আমাৰ সেই চাইডত পকিব আৰম্ভ হৈছে। এইয়া চাওক পাহাৰটো, পাহাৰৰ দৃশ্যবিলাক ইমান মজা। আপোনালোকে যদি কেতিয়াবা আহে এইবিলাক দৃশ্য উপভোগ কৰি যাব। আমি এতিয়া যাম লেফ্ট চাইডৰ ৰাস্তাৰে আমি সোমাব লাগিব। সেইটো ৰাস্তাৰে গ'লেহে আমি সেই জলপ্ৰপাত পাম। ৰাস্তাটো মানে ইটো যে বঢ়িয়া ধুনীয়া হৈছে আৰু নতুনকৈ বনাইছে, সেইটো কাৰণে ধুনীয়া। মানে এইবিলাকত আহিলে মানে পূৰা ভাল লাগি যায় আৰু ইমান ধুনীয়া দৃশ্য মানে চাফা পৰিষ্কাৰ, কি ক'ম আৰু ভাষা নাই ক'বলৈ। চ' ভিডিঅ'টো চাই গৈ থাকক আৰু এনজয় কৰক। বিউটিফুল দৃশ্য, ধুনীয়া পাহাৰ, নদী, ধাননি পথাৰ, ইমান ধুনীয়া। এই এইফালে পাহাৰ আৰু গছ গছনি। চাওক গাইজ কিমান ধুনীয়া দৃশ্য, চাওক না নাজাৰা, পাহাৰ, ধাননি পথাৰ। কমনৰে কাম নহ'ব ওচৰত DSLR কাম যাম। কমনৰে কাম নহ'ব আৰু DSLR ৰাখিব। এয়া তামোল বাগান, তামোল গছ, এইফালে পাহাৰ আছে, এয়া পাহাৰ, চাইডে কাষে ৰাস্তা তামোল গছ, তামোল গছৰ বাগান পুৰা আৰু মানে এইফালে ধাননি পথাৰো আছে। এইফালে নদীৰ পাৰত আছে। ৰাস্তাত এক্সিডেণ্টে হ'ব গৈছিলে, ইমান ডেঞ্জাৰ হৈ গৈছে। ৰাস্তাত এইকাৰণে গাড়ী চলালে অলপ চাই চিতি চলাব লাগে। কেতিয়াবা গৰু, কেতিয়াবা গাহৰি, কেতিয়াবা ছাগলী, কেতিয়াবা কিবা কিবি বস্তু ওলাই যায় ৰাস্তাত।
ক'ৰবাত ওখ ক'ৰবাত চাপৰ ক'ৰবাত টিলা বোমা ক'ৰবাত স্পীড ব্ৰেকাৰ এনেকৈ উঠা নমাকৈ আহিব লাগিব আৰু ইফালে পাহাৰীয়া ৰাস্তা যে ৰাস্তাবিলাক ক'ৰবাত বেকা বিকি এনেকুৱা আছে কিন্তু মজা আৰু ইফালে আহিলে এনেকুৱা লাগে যে পূৰা ক'ব নালাগে আৰু আপোনালোকে নিজে ফিল কৰক কেনেকুৱা লাগিব এইটো জেগাত আহিলে নিশ্চয় এনজয় কৰিব এই এইবিলাক আপোনালোকক যদি লাগে ইয়াত আপোনালোকে ল'ব আহিব পাৰে পূৰা পাহাৰটোৱে মাতিব তামোল গছ আছে এইবিলাক তামোল গছৰ বাগান আৰু এইবিলাক চব তামোল গছেই তামোল গছ একদম মজা মজা হোৱালৈ আপোনালোকক স্বাগতম চাওক না দৃশ্য কিমান ধুনীয়া লাগে মজা পুৰা মজা আৰু এনেকা দৃশ্য মানে কত দেখা নাই আৰু পুৰা ভাল লাগি যায় ইফালে আহিলে ইটো চাইডে এয়া চাওক নদী কাষে কাষে এইবিলাক পুৰা পিয়ৰ পানী কোনো মানে কি বুলি কয় তাক ডুপ্লিকেট পানী নহয় পাহাৰতো পোৱা আছে আচৰিত এইবিলাক মাটি কঁঠাল বাগান চাওক পাহাৰটোৱে এই আমাৰ ড্ৰাইভাৰটো কিবা গিয়াৰটো এক দুই লগাই থাকে কি যে ড্ৰাইভাৰ ভাল লাগে ইফালে আহিলে একদম মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই এনেকা দৃশ্য চাগে আজিকালি পোৱাই টান টাউনৰ মানুহে এইবিলাক চাগে ইমান উপভোগ কৰিব নাপায় চাগে যিবিলাকে গাঁৱত থাকে এইবিলাকে সিহঁতে উপভোগ কিন্তু পাহাৰীয়া জেগা হয় কিন্তু তেতিয়াও মজা লাগিছে গছনি আৰু তামোল গছবোৰ মানে ইয়াত কোনো কিবা নাই আৰু প্ৰদূষণৰ কোনো কিবাই নাই পুৰা গছ গছনি চব কৰি মজা থাকে পাৰ হওক এইটা নানিবা পাৰিব নতুন পাৰ হওক পাৰি আৰু এই ৰাস্তাটো নতুন বনাইছে মানে যাব দিবনে নাই এইটোৱেই চাই আছে দিব চাগে আমাৰ ড্ৰাইভাৰে পূৰা ৰেষ্ট দি পকাই পেলাই উঠাই দিয়ে মই নামি ল'ম নেকি এই ইমান দিছ মাৰা এইটো ৰাস্তাটো বনাই আছে নতুনকৈ মানে সেইটো কাৰণে নামিব লগা হ'ল